পহিলা জানুৱাৰীৰ পৰা অৰুন্ধতী সোণ আঁচনি সোণৰ বিনিময়ত ৩০,০০০ টকা সোণৰ মূল্য পাবলৈ লাগিব বিশেষ অৰ্হতা ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিগত বাজেট অধিৱেশনতে বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা অৰুন্ধতী আঁচনিত অনুমোদন জনালে ৰাজ্যিক কেবিনেটে পহিলা জানুৱাৰীৰ পৰা বিবাহ পঞ্জীভুক্ত মহিলাই সোণৰ নামত পাব ৩০,০০০ টকা বুধবাৰে এই ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে এই অৰুন্ধতী নামে যোৱা বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰা আঁচনিখন আনুষ্ঠানিকভাৱে অনুমোদন কৰে 2020 চনৰ 1 জানুৱাৰীত এই আঁচনিখন আমি আৰম্ভ কৰিম আৰু 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত এই আঁচনিখনৰ প্ৰথম হিতাধিকাৰী যিটো গ্ৰুপ হ'ব ফাৰ্ষ্ট বেটচেছ অফ বেনিফিচিয়াৰী তেওঁলোকক আমি আনুষ্ঠানিকভাৱে এই হিতাধিকাৰী বিতৰণ কৰি দিম যাতে এটা এৱাৰনেছ হয় অৱশ্যে অৰুন্ধতী আঁচনিৰ ভাগ পাবলৈ থাকিব লাগিব কেতবোৰ বিশেষ অৰ্হতা কি অৰ্হতা থাকিব লাগিব হিতাধিকাৰীৰ এই আঁচনিখনৰ সুবিধা ল'বলৈ কইনাৰ কাৰণে 18 বছৰ হ'ব লাগিব দৰাৰ কাৰণে ন্যূনতম 21 বছৰ হ'ব লাগিব Marriage should be registered under Special Marriage Act 1954. Guardianor বা নিজৰ বছৰি ইনকাম 5 লাখ টকাৰ ওপৰত হ'ব নালাগিব লৰা আৰু ছোৱালী দুইটা মেট্ৰিকুলেট হ'ব লাগিব আদিবাসী আৰু চাহ বাগিচাৰ লৰা ছোৱালীৰ কাৰণে শিক্ষাগত অৰ্হতা প্ৰযোজ্য নহব এই আঁচনিখন আমি সোণ নিদিও আমি তেওঁলোকক ৩০,০০০ টকা দিম মানি উইল গো টু দ্য একাউণ্ট অফ দ্য ব্ৰাইড সোণ কিনি ছোৱালীজনীয়ে সোণৰ ৰিচিপ্টখন ৰেজিষ্টাৰক পিছত দি থৈ আহিব লাগিব নিশ্চিতভাৱে ৰাজ্য চৰকাৰৰ ঘোষণাই সকাহ দিব বহুতো দুখীয়া পৰিয়ালক পিছে এই আঁচনি কাৰ্যকৰী কৰাত ৰাজ্য চৰকাৰে কিমান সফল হয় সেয়া সময়তহে লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুনৰ সহযোগত ৰমেন কলিতা প্ৰাগ নিউজ